সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত জনাবা। আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 8.4ৰ 1 নম্বৰৰ পৰা যিখিনি গণিত আছে সেইখিনি 4 নম্বৰলৈ সমাধান কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। চোৱা এইটো মানে 8.4 সমাধান কৰাৰ আগতে তোমালোকক মই অলপ কিছুমান দৰকাৰী কথা অলপ আলোচনা কৰিম যে এই প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে চমুকৈ কেইটামান আমি অভেদ আলোচনা কৰি ল'ম, যিবোৰ অভেদ প্ৰয়োগ কৰি আমি এই প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে চোৱা 8.4 ইয়াতে ভাগ কৰিলোঁ মই। চোৱা ত্ৰিকোণমিতি অভেদ একদম ইম্পৰ্টেণ্ট, এইখিনি নাজানিলে নোৱাৰা। ত্ৰিকোণমিতিক অভেদ এইখিনি ধুনীয়াকৈ লিখি লৈ ৱালৰ ছাইডত থৈ দিবা। চোৱা 1 নম্বৰটো হৈছে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা = 1। যদি আমি sin স্কুৱেৰ প্লাছ cos স্কুৱেৰ আমি এইবিলাক গণিত সমাধান কৰোঁতে ক'ৰবাত যদি sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা পাওঁ তেতিয়াহ'লে আমি তাৰ মান 1 লিখিব পাৰিম। আকৌ 2 নম্বৰ অভেদটো চোৱা যে sec স্কুৱেৰ থিটা = কি লিখিব পাৰোঁ 1 প্লাছ tan স্কুৱেৰ থিটা। চোৱা এইটো যদি এইফালে লৈ আহা তেতিয়াহ'লে কি হ'ব আমাৰ sec স্কুৱেৰ থিটা মাইনাছ হ'ব হয়নে tan স্কুৱেৰ থিটা = আমি কি লিখিব পাৰোঁ 1 লিখিব পাৰিম হয়নে। এই tan স্কুৱেৰটো যদি আমি এইফালে লৈ আহোঁ তেতিয়াহ'লে 1টো থাকি যাব। গতিকে এইটো আৰু এইটো একেই। আকৌ 3 নম্বৰটো চোৱা অভেদ যে cosec স্কুৱেৰ থিটা = 1 প্লাছ cot স্কুৱেৰ থিটা। এইটো আকৌ এনেকৈ লিখিব পাৰা, এনেকৈও আহে। যেতিয়া আমাক এনেকৈ আহে যে এনেকৈ থাকে প্ৰশ্ন এনচাৰ কুৱেশ্যন সমাধান কৰোঁতে যে cos স্কুৱেৰ থিটা মাইনাছ cot, এইটো এইফালে আহিলে মাইনাছ হ'ব, cot স্কুৱেৰ থিটা = 1 আমি লিখিব পাৰিম। গতিকে তোমালোকে এইখিনি এনেকৈ কোনেও তোমালোকক বুজাই নিদিয়ে, মই ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা। তাৰে পিছত আমি আৰু অলপ কিবা জানিব লাগিব, সেইখিনি হৈছে ত্ৰিকোণমিতিক অনুপাত। চোৱা ত্ৰিকোণমিতিক অনুপাত এইখিনি টেবুলৰ ওচৰত ৰাখি থৈ দিবা। চোৱা এই নম্বৰটো হৈছে sin থিটা = আমি কি লিখিব পাৰিম 1/cosec থিটা। নাইবা যদি আমাক cosec থিটা দিয়া থাকে cosec থিটা = আমি কিমান লিখিব পাৰিম 1/sin থিটা। আকৌ 2 নম্বৰ অনুপাতটো হৈছে cos থিটা = লিখিব পাৰিম আমি 1/cot থিটা। sec থিটা, cosৰ বিপৰীতে হ'ব sec থিটা। নাইবা আমি sec থিটা = কি লিখিব পাৰিম 1/cos থিটা হয়নে। 3 নম্বৰটো অনুপাত হৈছে tan থিটা = আমি লিখিব পাৰোঁ 1/cot থিটা। নাইবা cot থিটা = লিখিব পাৰোঁ আমি 1/tan থিটা। ডি নম্বৰটো চোৱা, ডি নম্বৰটোত নাই, এইটোৰে সলনি আমি এনেকৈও লিখিব পাৰোঁ যে tan থিটা = sin থিটা বাই cos থিটা। নাইবা cot থিটা = এইটোৰ বিপৰীত cos থিটা বাই sin থিটা। গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ মনত ৰাখিবা। এইখিনি মনত ৰাখিলেহে আমি পিছলৈ গণিতখিনি কৰিব পাৰিম। চোৱা এই অভেদখিনিৰ ওপৰত ভিত্তি কৰি আমি এতিয়া সমাধান কৰিম। চোৱা ইয়াতে 1 নম্বৰটোত কৈছে যে sin a, sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা cot a প্ৰকাশ কৰিব দিছে। গতিকে sin a আমি প্ৰকাশ কৰোঁতে প্ৰথমতে যিটো দিছে আমাক sin a 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। চোৱা সমাধান 1 নম্বৰটোৰ সমাধান কৰোঁতে আমি যিকোনো এটা অভেদ প্ৰয়োগ কৰি ল'ব লাগিব। ইয়াতে ক'ত cot আছে চোৱা cosec স্কুৱেৰ = 1 প্লাছ cot স্কুৱেৰ হয়নে। গতিকে আমি 3 নম্বৰ অভেদটো প্ৰয়োগ কৰিম। এনেকৈ লিখিবা, প্ৰথমতে আছিল sin a
ইয়াত তেনেকৈ লিখিবা ইয়াত cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 প্লাছ কট স্কুৱেৰ থিটা এই অভেদটো প্ৰয়োগ কৰি এনেকৈ লিখি ল'বা এই অভেদ প্ৰয়োগ কৰি চোৱা এই অভেদটো প্ৰয়োগ কৰিলে আমি কি কৰিম যে প্ৰথমতে যেটো sin স্কুৱেৰটো হেতু এনেকৈ কৰিবা যে cosec স্কুৱেৰ a ইজ ইকুৱেল টু 1 প্লাছ cot স্কুৱেৰ a হয়নে এতিয়া চোৱা cosec স্কুৱেৰ মানে আমি কি লিখিব পাৰোঁ cosec মানে আমি কি লিখিছিলোঁ cosec মানে লিখিব পাৰোঁ আমি 1/sin যেহেতু cosecত স্কুৱেৰ আছে গতিকে আমি ইয়াতে কি দিব লাগিব sinতো এটা স্কুৱেৰ দিব লাগিব চোৱা এতিয়া cosec স্কুৱেৰ মানে লিখিব পাৰোঁ 1/sin স্কুৱেৰ a হয়নে ইজ ইকুৱেল টু 1 প্লাছ cot স্কুৱেৰ a এতিয়া তুমি চোৱা আমি এইটো যদি উলটাই দিওঁ ভগ্নাংশটো অকল sin স্কুৱেৰ a টো থাকি যাব sin স্কুৱেৰ a থাকি যাব এইটো যদি উলটাই দিওঁ ওপৰত 1 আহিব তলত থাকিব 1 প্লাছ cot স্কুৱেৰ a বুজি পাইছানে অলপ টানজেন লাগিলেও একেবাৰে সহজ চোৱা এতিয়া এই স্কুৱেৰটো আমি হেফালে লৈ যাম ইয়াতে থাকিব sin a ইজ ইকুৱেল টু কি থাকিব 1 আৰু 1 প্লাছ cot স্কুৱেৰ a 1ক ৰুট ওভাৰ কৰা স্কুৱেৰ কৰা যি কৰা 1 হ'ব গতিকে 1ৰ ওপৰত ৰুট ওভাৰ নাথাকে sin a ইজ ইকুৱেল টু 1/√1 প্লাছ cot স্কুৱেৰ যেহেতু আমাক প্ৰশ্নত কৈছিলে যে কটৰ দ্বাৰা প্ৰকাশ কৰা গতিকে আমি এইটো আমাক sin a টো কটৰ দ্বাৰা প্ৰকাশিত হৈ গ'ল হয়নে এতিয়া চোৱা নেক্সট যদি আমি sin পাওঁ তেতিয়াহ'লে আমি এইখিনি মান বহাই দিম প্ৰথমটো আমি বহাওঁতে অলপ কষ্ট হ'লেও দ্বিতীয়তে আৰু কৰাত অসুবিধা নহয় চোৱা এতিয়া চোৱা sec a দ্বিতীয় পৰ্যায়ত sec a হয়নে এইটো চোৱা sec a টো কৰাতে আমি sec a টো চোৱা sec স্কুৱেৰ কি লিখিব পাৰোঁ আমি sec স্কুৱেৰ a ইজ ইকুৱেল টু 1 প্লাছ tan স্কুৱেৰ a এইটো আমাৰ এইটো অভেদ চোৱা 2 নম্বৰ অভেদটোত দিয়া আছে যে sec স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 প্লাছ tan স্কুৱেৰ থিটা 2 নম্বৰ অভেদ প্ৰয়োগ কৰি এনেকৈ লিখি থবা যে 2 নম্বৰ অভেদ প্ৰয়োগ কৰি তুমি বুজি পোৱাৰ কাৰণে ইয়াতে লিখি থবা প্ৰয়োগ কৰি এতেকে চোৱা sec মানে আমি কি লিখিব পাৰোঁ sec স্কুৱেৰ a আছে ইয়াতে হয়নে গতিকে ইয়াতে আছে কি 1 প্লাছ tan স্কুৱেৰ যেহেতু আমি কটত প্ৰকাশ কৰিব লাগে গতিকে 1 প্লাছ tan স্কুৱেৰ মানে আমি লিখিব পাৰিম ইয়াতে যিটো আছে সেইটোৱে থাকিব sec স্কুৱেৰ a ইয়াতে হ'ব 1 প্লাছ tan স্কুৱেৰ মানে 1 tan মানে আমি কি লিখিব পাৰোঁ 1/cot হয়নে আমাক যেহেতু লক্ষ্য কি cot উলিয়াব লাগে গতিকে tan থিটা ইজ ইকুৱেল টু 1/cot লিখিব পাৰোঁনে নাই যেহেতু স্কুৱেৰ আছে গতিকে আমি 1/cotতো স্কুৱেৰ লাগিব চোৱা 1 প্লাছ 1/cot স্কুৱেৰ a হয়নে এতিয়া চোৱা আমি ইয়াতে লসাগু ল'ব লাগিব sec স্কুৱেৰ a ইজ ইকুৱেল টু cot স্কুৱেৰ a টো আমি লসাগু ল'ব লাগিব ইয়াতে হ'ব cot স্কুৱেৰ a প্লাছ ইয়াতে cot স্কুৱেৰ a কেনসেল যায় ইয়াতে হ'ব 1 গতিকে ইয়াতে যেহেতু স্কুৱেৰ আছে স্কুৱেৰটো আমি সেইফালে লৈ যাব লাগিব সেইফালে লৈ গ'লে কি হ'ব sec a এইফালে থাকিব sec a এইফালে ৰুট ওভাৰ cot স্কুৱেৰ a প্লাছ 1/cot স্কুৱেৰ a ইয়াতে চোৱা ইয়াতে অকল cot স্কুৱেৰ আছে ইয়াতে প্লাছ 1 আছে গতিকে আমি ৰুট ওভাৰটো দুটাৰ পৰা কেনসেল কৰিব নোৱাৰোঁ ইয়াতে ওপৰটোত ৰুট ওভাৰ থাকি যাব তলৰটোত ৰুট ওভাৰটো আমি কেনসেল কৰি cot লিখিব পাৰোঁ গতিকে ইয়াতে থাকিব cot স্কুৱেৰ a প্লাছ 1 তলত থাকিব ৰুট ওভাৰটো কেনসেল হ'ব স্কুৱেৰৰ লগত ইয়াতে থাকিব cot a এইটো হৈছে আমাৰ sec a কটত প্ৰকাশ কৰা হৈ গ'ল বুজি পাইছানে এতিয়া চোৱা আকৌ এটা আছিল আমাৰ tan a হয়নে শেষৰটো আছিলে tan a টো চাবা tan a ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম tan a মানে আমি কি লিখিব পাৰোঁ এইটোতো আমি সকলোৱে জানো যে tan a ইজ ইকুৱেল টু
কট ই হয়নে এইটো চোৱা এইটো অভিধ মতে টেন এ ইকুৱেল টু কি কট এ ইয়াতে টেনৰ মান ওলাইছোঁ নেকি ইয়াতে চোৱা চাইনৰ মান ইমান 10 হল এইটো 10 a ইকুৱেল টু কিমান 1 / কট হয়নে 10 থিটা ইকুৱেল টু 1 / কট থিটা গতিকে এইটো কটত প্ৰকাশ কৰা হৈ গ'ল এইটো এনসাৰ গতিকে 1 নম্বৰৰখিনি হৈ গ'ল চোৱা 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 2 নম্বৰটোত দিয়া আছে sec a ৰ সহায়ত a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা sec a ৰ সহায়ত আমাক কি কৈছে আটাইবোৰ অনুপাতক আমাক উলিয়াব দিছে গতিকে 2 নম্বৰটো চোৱা প্ৰথমতে সমাধান বুলি দি লবা সমাধান চোৱা sec a 1 নম্বৰটো আমি এই sec a ৰ সহায়ত উলিয়াব লাগিব sin স্কয়াৰ a plus cos square a ইকুৱেল টু কি 1 প্ৰথমটো অভেদ এটো হয়নে 1 নম্বৰ অভেদটো এতিয়া চোৱা sin স্কয়াৰ a টো ৰাখি থৈ দিয়া sin স্কয়াৰ a cos স্কয়াৰ টো হেফালে লৈ যাও 1 ইয়াতে প্লাস আছে হেফালে আহিলে মাইনাস হ'ব cos স্কয়াৰ a এতিয়া চোৱা ইয়াতে cos স্কয়াৰ a মানে আমি কি লিখিব পাৰো চোৱা cos a মানে আমি কি লিখিব পাৰো 1 / sec যেহেতু cosৰ লগত স্কয়াৰ আছে secৰ লগতো স্কয়াৰ আহি যাব এইখিনি অভিধখিনি তোমালোকে ওচৰত লৈ লবা চোৱা sin স্কয়াৰ a ইকুৱেল টু 1 - 1 / sec স্কয়াৰ a হয়নে ইয়াতে আমি লহাগু লম চোৱা sin স্কয়াৰ a ইকুৱেল টু sec স্কয়াৰ a কমন লম ইয়াতে 1 ৰ লগত sec স্কয়াৰ টো ইনটু হ'ব sec স্কয়াৰ a sec স্কয়াৰ কেনসেল হৈ ইয়াতে থাকিব -1 হয়নে এতিয়া ইয়াতে আমাক কি উলিয়াব লাগে সেকৰ সহায়ত আমি গোটেইকেইটা মান উলিয়াব লাগে তে সাইনৰ মান আমি কেনেকৈ ওলাম সাইনটোহে উলিয়াব লাগে ইয়াতে স্কয়াৰ আছে স্কয়াৰ চিনটো হেফালে লৈ যাম লৈ গলে ইয়াতে √, হ'ব √, হলে হ'ব sec স্কয়াৰ a - 1 / sec স্কয়াৰ a এতিয়া চোৱা স্কয়াৰৰ লগত ৰুট কেনসেল কৰি দিলে কি হ'ব ওপৰত ৰুট থাকি যাব তলত ৰুট গুছি যায় ইয়াতে হ'ব sec a ইয়াতে থাকি যাব √, sec স্কয়াৰ a - 1 / sec গতিকে এইটোৱে হ'ব এনসাৰ আকৌ সাইনৰ পিছত আহিব cos এতিয়া চোৱা cos a 2 নম্বৰটো আহিব cos a ইকুৱেল টু আমি কি লিখিব পাৰিম 1 / sec a হয়নে cos a ইকুৱেল টু আমি কি লিখিব পাৰো ইয়াতে চোৱা cos থিটা ইকুৱেল টু 1 / sec থিটা 1 / sec আকৌ চোৱা ইয়াতে secত যেহেতু প্ৰকাশ কৰিব কৈছে আমাক এইটোৱে এনসাৰ হৈ যাব 2 নম্বৰটো আমাক secৰ সহায়ত প্ৰকাশ কৰিব দিছে গতিকে 2 নম্বৰটো ইয়াতে এনসাৰ হৈ গ'ল আকৌ 3 নম্বৰটো চোৱা 3 নম্বৰটো 10a হ'ব হয়নে 10a এতিয়া চোৱা 10a ইকুৱেল টু sin a / cos a ইয়াতে অনুপাতখিনি চোৱা ইয়াতে tan থিটা ইকুৱেল টু sin থিটা / cos থিটা হয়নে এতিয়া চোৱা সাইনৰ মান আমি পাইছোনে নাই ইয়াতে এইখিনি এইমাত্ৰ ওলাল সাইনৰ মান কি জাগাত বহাই দিয়া এতেকে tan থিটা tan a ইকুৱেল টু সাইনৰ মান হ'ব কি যে ইয়াতে এইখিনি হ'ব সাইনৰ মান আকৌ ইয়াতে হৈছে cosৰ মান এইখিনি গতিকে মানৰ ঠাইত মান বহাই দিয়া সাইনৰ মান কি হ'ব sec স্কয়াৰ a - √, sec স্কয়াৰ a - 1 / sec স্কয়াৰ a sec a গতিকে চোৱা √ৰ ভিতৰত থাকিব sec স্কয়াৰ a - 1 / sec আৰু cosৰ মান হ'ব 1 / sec 1 / sec হয়নে এইটো গতিকে এইটো চোৱা এইটো sec a কেনসেল হৈ যাব ইয়াতে থাকিব tan a
ইজ ইকুৱেল টু কিমান থাকিব 1 ৰ লগত এইটো ইনটু হ'লে হ'ব তলত 1 থাকিলে একো নাই sec স্কয়াৰ a minus 1 গতিকে আমি সেকৰ সহায়ত প্ৰকাশ কৰিব লাগে এইটোৱে হ'ব আমাৰ এনসাৰ আকৌ 4 নম্বৰটো চোৱা 4 নম্বৰটো উলিয়াব লাগিব আমি cot a is equal to আমি কি লিখিব পাৰো চোৱাচোন ইয়াতে cot a is equal to 1/10a হয়নে cot theta is equal to 1/10 theta চোৱা cot theta is equal to 1/10 theta ঠিক আছে 10a গতিকে আমি ইয়াতে 10a মানে কি লিখিব পাৰো চোৱা cot a is equal to 10 ৰ মান পাইছো 1/10 ৰ মান পাইছো আমি √/sec স্কয়াৰ a minus 1 হয়নে এইটো এনসার আকৌ 5 নম্বৰটো হ'ব cosec a is equal to আমি কি লিখিব পাৰো 1/sin a চোৱা ত্ৰিকোণমিতি অনুপাতত চাবা নহলে অভেদত চাবা sin a মানে সরি ইয়াত আছে cosec থিটা মানে আমি লিখিব পাৰো 1/sin থিটা হয়নে গতিকে sin a এর মান আমি কি পাইছিলো ইয়াতে sin a is equal to sec স্কয়ার a minus 1 into √/ৰ ভিতৰত থাকিব বাই sec a ইয়াতে ওপৰত এটা 1 আছে চোৱা cosec a is equal to এটো 1 থাকি যাব তাৰ পিছত √/sec স্কয়ার a minus 1 by sec a হয়নে এটো চোৱা এটো এতিয়া cosec a ইফালে আহিল এটো উলটাই দিলে হ'ব cosec এইটো আমি ভগ্নাংশটো এতিয়া ঠিক কৰিব গলে এইটো ভগ্নাংশ উলটাই দিলে হৈ যাব চোৱা cosec a is equal to sec a by √/sec স্কয়ার সরি দেখাই নাই sec স্কয়ার a minus 1 এইটোৱে হ'ব এনসার গতিকে 2 নম্বৰৰ আটাইখিনি আমাৰ হৈ গল এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটোত কি দিছি মান নিৰ্ণয় কৰা sin স্কয়ার 63 plus sec sin স্কয়ার 27 cos স্কয়ার 17 plus cos স্কয়ার 73 চোৱা ইয়াতে 63 আৰু 27 টো আমি প্লাস কৰিলে কি পাম 90 ডিগ্ৰী পাম ইয়াত যেহেতু 90 পাইছো গতিকে ইয়াত পূৰক কোণৰ ত্ৰিকোণমিতিৰ অনুপাতটো প্ৰয়োগ কৰি সমাধান কৰিম আমি আগত 8.3 আটাইবোৰ গণিত আমি এইটো নিয়মত কৰিছো গতিকে মই তাতে বিতংভাৱে আলোচনা কৰি দিছো গতিকে তোমালোকে 8.3 চাই লবা এইটো ভিডিওত আৰু বিতংকৈ আলোচনা নকৰো যেহেতু তোমালোকে আগৰ ভিডিওটো কৈ চাই লবা চোৱা 3 নম্বৰৰ সমাধানটো চোৱা 8.4 3 নম্বৰৰ 3 ৰ একটো তোমালোকে সমাধান বুলি প্ৰথমতে লিখি লবা সমাধান বুলি লিখি লৈ কি দিয়া আছে sin স্কয়ার 63 ডিগ্ৰী প্লাস sin স্কয়ার 27 ডিগ্ৰী বাই cos স্কয়ার 17 ডিগ্ৰী প্লাস cos স্কয়ার 73 ডিগ্ৰী হয়নে এতিয়া চোৱা তোমালোকে যিকোনো এটা কোণ বনাই ললে হ'ল আগৰ ভিডিওটো যদি চাইছা ইয়াৰ মই কৈছো আগৰ ভিডিওটো বনাওতে যে তোমালোকে ত্ৰিকোণমিতিৰ যিমানখিনি টান গণিত পাইছা তাৰে ভিতৰত 8.3 গণিতখিনি আটাইতকৈ একেবাৰে সহজৰ ওপৰতো সহজ গোটেই কিতাপখনৰ ভিতৰতে সহজ বুলি ক'লেও ভুল নহয় গতিকে তোমালোকে 8.3 টো চাই লবা চোৱা ইয়াতে sin স্কয়ার 63 আৰু ইয়াতে sin স্কয়ার 27 গতিকে আমি প্ৰথমটোৱে ভাঙি দিম sin স্কয়ার 63 মানে আমি লিখিব পাৰো sin স্কয়ার ইজ ব্ৰেকেট 90 ৰ পৰা কিমান মাইনাস কৰিলে 63 হ'ব 27 প্লাস sin স্কয়ার 27 ইয়াতো ঠিক আগৰ দৰে কৰিম cos স্কয়ার 17 মানে আমি লিখিব পাৰিম cos স্কয়ার 90 minus 73 তেতিয়াহে আমি 17 পাম প্লাস
কছ স্কুৱেৰ 73 গতিকে এতিয়া আমি চোৱা সাইন স্কুৱেৰ 90 মাইনাছ থিটা মানে কি কছ স্কুৱেৰ থিটা মানে কি ইয়াতে 27 প্লাছ সাইন স্কুৱেৰ 27 আকৌ কছ স্কুৱেৰ 90 মাইনাছ থিটা মানে লিখিব পাৰোঁ সাইন থিটা গতিকে সাইন স্কুৱেৰ থিটা মানে হৈছে 73 প্লাছ কছ স্কুৱেৰ থিটা মানে 73 গতিকে আমি অভেদবোৰত পাইছোঁ আমি চোৱা আমি অভেদত পাইছোঁ যে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 গতিকে ইয়াতে থিটাৰ মান 27 ইয়াতে থিটাৰ মান 73 গতিকে ইয়াতেও আমি 1 ইয়াতে 1 পাম 1 1 জাৰ 1 এইটোৱে হ'ব আমাৰ 3 1 নম্বৰটোৰ সমাধান কিমান সহজ দেখিছানে গতিকে তোমালোকে 8.3 ৰ প্ৰশ্নসমূহ চাবা তাৰে পিছত চোৱা 3 2 নম্বৰটো 3 2 নম্বৰটোত দিয়া আছে sin 25 cos 65 প্লাছ cos 25 sin 65 গতিকে একেই এইটো আমি 90 ডিগ্ৰী বনোৱা আছে 3 2 নম্বৰটো সমাধান বুলি লিখি ল'বা চোৱা দিয়া আছে sin 25 cos 65 plus cos 25 sin 65 যেহেতু 25 plus 65 is equal to 90 হয়নে পূৰককোণ গতিকে আমি যিকোনো এটা বনালে হ'ল sin 25 মানে আমি লিখিব পাৰোঁ sin 90 minus কিমান লিখিব পাৰোঁ 65 cos 65 plus cos 25 মানে আমি লিখিব পাৰোঁ cos 90 minus 65 sin 65 এতেকে চোৱা sin 90 minus থিটা মানে আমি লিখিব পাৰোঁ cos থিটাৰ মান হৈছে 65 আকৌ ইয়াতে আছে cos 65 প্লাছ ইয়াতে cos 90 minus থিটা মানে লিখিব পাৰোঁ আমি sin থিটাৰ মান হৈছে 65 আৰু sin থিটা sin 65 এতিয়া চোৱা ইয়াতে কি হ'ল cos স্কুৱেৰ প্লাছ sin স্কুৱেৰ হয়নে এতেকে চোৱা cos স্কুৱেৰ প্লাছ ইয়াতে হ'ল cos স্কুৱেৰ 65 প্লাছ sin স্কুৱেৰ 65 তাৰ মানে কি cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা আমি এইটো অভেদ পাইছিলোঁ হয়নে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 গতিকে ইয়াতো একেই হ'ল sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 এইটো হৈছে আমাৰ 3 2 নম্বৰটোৰ সমাধান গতিকে তোমালোকে অভেদখিনি মুখস্থ ৰাখিবা অভেদখিনি মুখস্থ ৰাখিলেহে গণিতখিনি কৰাত সুবিধা হ'ব তাৰে পিছত 4 নম্বৰৰ প্ৰশ্নসমূহ চোৱা 4 নম্বৰটোত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা তোমাৰ বাছনিত যথাৰ্থতা সাব্যস্ত কৰা গতিকে এইখিনি আমি কৰি চাব দিছে 1 নম্বৰটোত কি দিছে চোৱা 8.4 4 নম্বৰৰ প্ৰশ্নসমূহ গতিকে 4 ৰ 1টোত দিয়া আছে 9 6 স্কুৱেৰ a minus 9 10 স্কুৱেৰ a is equal to A অপশনত দিয়া আছে 1 B অপশনত দিয়া আছে 9 C অপশনত দিয়া আছে 8 আৰু D অপশনত দিয়া আছে 0 গতিকে আমি এটো কৰি চাব লাগিব প্ৰথমতে চোৱা ইয়াতে আমি এটা 9 কমন লব পাৰিম হয়নে 9 6 স্কুৱেৰ a minus 9 10 স্কুৱেৰ ইয়াতে আমি এটা 9 কমন লব পাৰিম ইয়াতে থাকিব 6 স্কুৱেৰ a minus 10 স্কুৱেৰ a হয়নে এতিয়া অভেদ পাইছিলো নহয় আমি যে 6 স্কুৱেৰ চোৱা ইয়াতে আমি এটো কি কৰিব পাৰিম যে 6 স্কুৱেৰ is equal to 1 plus 10 স্কুৱেৰ a হয়নে 6 স্কুৱেৰ থিটা is equal to 1 plus 10 স্কুৱেৰ থিটা এতেকে যদি আমি এটো সৰি চোৱা আমি এটো পাইছিলো যে 6 স্কুৱেৰ থিটা is equal to 1 plus 10 স্কুৱেৰ থিটা গতিকে 6 স্কুৱেৰ
থিতা এইটো যদি এইফালে লৈ আহোঁ মাইনাছ হ'ব মাইনাছ টেন স্কুৱেৰ থিতা ইজ ইকুৱেল টু কিমান থাকি গ'ল 1 গতিকে আমি এইখিনিৰ সলনি 1 লিখিব পাৰোঁ এটা হয়নে টেন স্কোৱাৰ ইজ ইকুৱেল টু 9 ইনটু 1 এইখিনিৰ সলনি আমি 1 লিখিব পাৰিম গতিকে 9 ইনটু 1 9 এইটো এনসাৰ হ'ব এনসাৰ অপশ্যনত আছে বি নম্বৰ অপশ্যনত 1 আছে তাৰে পিছত 4 2 নম্বৰটো চোৱা 2 নম্বৰটোত দিয়া আছে 4 2টোত দিয়া আছে তোমালোকে লিখি ল'বা 1 প্লাছ tan থিতা মাইনাছ মাইনাছ নহয় প্লাছ sec থিতা 1 প্লাছ cot থিতা মাইনাছ cosec থিতা ইজ ইকুৱেল টু কিমান এ অপশ্যনত দিয়া আছে 0 বি অপশ্যনত দিয়া আছে 1 সি অপশ্যনত দিয়া আছে 2 আৰু ডি অপশ্যনত দিয়া আছে -1 গতিকে এইটো আমি কৰি চাব লাগিব চোৱা 1 প্লাছ tan থিতা প্লাছ sec থিতা চাবা প্ৰশ্নটো তোমালোকে লিখি ল'বা যে 1 প্লাছ tan থিতা মানে আমি কি লিখিব পাৰোঁ অভেদবিলাক চাই ল'বা ত্ৰিকোণমিতিৰ অনুপাতখিনি sin থিতা বাই cos থিতা প্লাছ sec থিতা মানে লিখিব পাৰোঁ আমি 1 বাই cosec sec থিতা মানে 1 বাই cos থিতা লিখিব পাৰোঁ গ'ল আকৌ ইয়াতে 1 প্লাছ cot থিতা মানে আমি লিখিব পাৰোঁ cos বাই cos থিতা বাই sin থিতা মাইনাছ cosec থিতা মানে আমি লিখিব পাৰোঁ 1 বাই sin থিতা এতিয়া চোৱা ইয়াতে আমি লহাগু ল'ব লাগিব cos আৰু cos থিতাই হ'ব ইয়াতে হ'ব cos থিতা cosৰ লগত ইনটু হ'ব cos থিতা প্লাছ cos কেনসেল sin থিতা প্লাছ ইয়াতে cos কেনসেল 1 আকৌ ইয়াতে হ'ব sin থিতা লহাগু হ'ব ইয়াতে হ'ব sin থিতা প্লাছ cos থিতা মাইনাছ 1 এই দুটা ইনটু হ'ল গতিকে চোৱা ইয়াতে আমি এইখিনি আমি এ ধৰি ল'ব লাগিব এইখিনি আমি যদি বি ধৰোঁ এইখিনি যদি এ ধৰোঁ এইখিনি যদি বি ধৰোঁ এ প্লাছ বি এ মাইনাছ বি মনত আছেনে আমাৰ এইটো সূত্ৰ যে এ প্লাছ বি হ'ল এ মাইনাছ বি হ'ল ইজ ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়নে গতিকে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিম ইয়াতে হ'ব sin স্কুৱেৰ থিতা প্লাছ cos স্কুৱেৰ থিতা মাইনাছ 1 স্কুৱেৰ বাই cos ইনটু cos থিতা ইনটু এইটো cos থিতা আৰু এইটো sin থিতা ইনটু sin থিতা বুজি পাইছানে এতিয়া চোৱা এইটো হৈছে 1 স্কুৱেৰ কৰিলে কিমান হ'ব 1 হ'ব এইটো sin এইটো a প্লাছ b হ'ল a প্লাছ এইটো sin cos প্লাছ sin a এতিয়া চোৱা ইয়াতে আকৌ কি হ'ল যে এইটো আমি a ধৰিছিলোঁ এইটো 1 টোক b ধৰিছিলোঁ গতিকে এত আমি sin থিতা প্লাছ cos থিতা পাইছোঁ গতিকে এইটো কি হ'ল a প্লাছ b হোল স্কুৱেৰৰ সূত্ৰত গ'ল গতিকে এইটো আমি আকৌ ভাঙিব লাগিব a স্কুৱেৰ sin স্কুৱেৰ থিতা প্লাছ টুৱাইছ ab a মানে sin থিতা b মানে cos থিতা প্লাছ b স্কুৱেৰ মানে হৈছে 1 স্কুৱেৰ হয়নে মাইনাছ 1 ইয়াতে তলতো আছে চোৱা ইয়াতে তোমালোকে এটা কাম কৰিব পাৰিবা b স্কুৱেৰ মানে 1 স্কুৱেৰ নহয় ইয়াতে cos স্কুৱেৰ a প্লাছ b এইটোহে কৰি আছোঁ আমি a প্লাছ b হোল স্কুৱেৰটো ভাঙিলোঁ -1 এইটো 1ক স্কুৱেৰ কৰিলে 1 হ'ব এতিয়া চোৱা তোমালোকে পাইছিলানে যে sin স্কুৱেৰ আৰু প্লাছ cos স্কুৱেৰ ইজ ইকুৱেল টু কিমান এতিয়া এইটো সজাই লিখা যে sin স্কুৱেৰ থিতা প্লাছ এইটো আছে cos স্কুৱেৰ থিতা প্লাছ টুৱাইছ sin cos মাইনাছ sin থিতা cos থিতা -1 এইটো -1
বাই কিমান আছে sin থিটা cos থিটা হয়নে চোৱা sin স্কয়াৰ প্লাস sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে আমি অভেদত পাইছিলো 1 প্লাস কিমান থাকিল টুৱাইস sin থিটা cos থিটা minus 1 গতিকে প্লাস মাইনাস ক্যান্সেল ইয়াতে sin থিটা cos থিটা ইয়াতে sin cos ক্যান্সেল কিমান থাকি গল 2 হয়নে গতিকে 2 কোনটো অপশনত দিয়া আছে হেতুই হ'ব আমাৰ आंसर 2 আছে সি নম্বৰ অপশন বুজি পাইছা সোৱা 3 নম্বৰটো সোৱা তাৰ পিছত 3 নম্বৰটো সোৱা 3 নম্বৰটোত কি দিয়া আছে যে sec a plus 10a 1 minus sin a is equal to কি হ'ব সোৱা sec a plus 10a আকৌ 1 minus sin a is equal to কি হ'ব অপশন a দিয়া আছে sec a b দিয়া আছে sin a c দিয়া আছে cosec a আৰু d দিয়া আছে cos a গতিকে আমি কোৱেশ্চনটো কৰি চাব লাগিব সোৱা ইয়াতে sec a plus 10a sec a মানে লিখিব পাৰো আমি অভেদ অনুপাত মতে cos a plus 10a মানে লিখিব পাৰো sin a by cos a আকৌ ইয়াতে লিখিব পাৰো 1 minus sin a হয়নে এতিয়া সোৱা এখিনি আমি কি কৰিব লাগিব লহাগু লব লাগিব cos a ইয়াতে হ'ব 1 plus sin a into 1 minus sin a এতিয়া সোৱা ইয়াতে plus 1 plus sin a আছে ইয়াতে 1 minus sin a আছে গতিকে আমি কি লিখিব পাৰো a square a plus b whole a minus b whole গতিকে a square minus b square হয়নে by cos a এতিয়া 1 স্কয়ার কৰিলে কিমান হ'ব 1 স্কয়ার কৰিলে 1 minus sin square a by cos a এটাকে sin square a মানে আমি কি পাইছিলো যে সোৱা sin square theta plus cos square theta is equal to 1 যদি আমি sin cos square theta টো ইফালে ৰাখি থও cos square theta টো ইফালে ৰাখি থও ইফালে আমি কি লিখিব পাৰিম 1 minus sin square theta এতিয়া সোৱা 1 minus sin square theta ইয়াতে আছে 1 minus sin square theta হলনি আমি কি লিখিব পাৰো cos square theta লিখিব পাৰো নে নাই গতিকে ইয়াতে লিখা 1 minus sin square theta হলনি cos square theta মানে a by cos a হয়নে এতেকে সোৱা ইয়াতে স্কয়ার ক্যান্সেল হয় ইয়াতে এটা স্কয়ার আছে ইয়াতে দুটা আছে গতিকে এটা ক্যান্সেল হয় ইয়াতে এটা থাকি যাব থাকিব cos square cos a থাকি যাব এতিয়া সোৱা cos a কোনটো অপশনত আছে cos a টো আছে আমাৰ ডি নম্বৰ অপশনত সোৱা এটো আছে cos a গতিকে এটোই হ'ব আমাৰ आंसर আকৌ 4 নম্বৰটোত কি দিছে সোৱা আকৌ 4 নম্বৰটোত দিছে 1 plus tan square a by 1 plus cot square a অপশন বিলাক দিয়া আছে সোৱা 4 নম্বৰটো কোৱেশ্চনটো দিয়া আছে 1 plus tan square a by 1 plus cot square a ইয়াতে অপশন a দিয়া আছে sec square a b দিয়া আছে -1 c দিয়া আছে cot square a d দিয়া আছে tan square a এতিয়া সোৱা এইটো আমি কৰিব পাৰিম 1 plus tan square গতিকে আমি আগতে পাইছিলো নহয় যে sec square a is equal to 1 plus tan square a অভেদখিনি তোমালোকে উলিয়াই লবা গতিকে এটো আমি sec square হলনি কি লিখিব পাৰো 1 plus tan square হয়নে গতিকে 1 plus tan square a দিয়া আছে ইয়াৰ হলনি আমি লিখিব পাৰো sec square a আকৌ আমি পাইছিলো যে cosec square a cosec square is equal to আমি লিখিব পাৰো 1 plus cot square a theta sec square theta is equal to 1 plus cot square
থিতা গতিকে আমি 1 প্লাছ কট স্কুৱেৰ থিতা আছে ইয়াতে 1 প্লাছ কট স্কুৱেৰ থিতাৰ সলনি আমি কি লিখিব পাৰোঁ কচেক স্কুৱেৰ থিতাৰ জাগাতে ইয়াতে আছে এ হয়নে এতিয়া চোৱা সেক স্কুৱেৰ এ মানে আমি কি লিখিব পাৰিম 1 বাই কস স্কুৱেৰ এ আকৌ সেক স্কুৱেৰ কচেক স্কুৱেৰ এ মানে লিখিব পাৰিম 1 বাই সাইন স্কুৱেৰ এ ইয়াতে আমাৰ এনেকৈ হ'ল এ বাই বি বাই সি বাই ডি ইয়াতে হ'ব আমাৰ এ ইনটু ডি আৰু বি ইনটু সি এ ইনটু ডি সাইন ইনটু 1 কৰিলে কি হ'ব সাইন স্কুৱেৰ এ হ'ব আকৌ 1 ইনটু কস স্কুৱেৰ হ'লে হ'ব ইয়াতে তলত সাইন স্কুৱেৰ হ'ব চোৱা কস স্কুৱেৰটো ওপৰত হ'ব কস স্কুৱেৰ এ হ'ব আকৌ সাইন স্কুৱেৰৰ লগত 1 ইনটু কৰিলে সাইন স্কুৱেৰ এ হ'ব এতেকে তোমালোকে জানানে যে যেহেতু জানো যে সাইন কস স্কুৱেৰ এ বাই সাইন স্কুৱেৰ এ ইকুৱেল টু কি হ'ব 10 চোৱা আমি জানো যে কস থিতা বাই সাইন থিতা ইকুৱেল টু 10 থিতা গতিকে ইয়াতে স্কুৱেৰ আছে ইয়াতেও স্কুৱেৰ আছে গতিকে আমি ইয়াতে স্কুৱেৰ দিব লাগিব গতিকে ইয়াতে হ'ব 10 স্কুৱেৰ এতিকে 10 স্কুৱেৰ এটো কোনটো অপচনত আছে হেতু চোৱা ডি নম্বৰ অপচনটো শুদ্ধ গতিকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা আৰু আজি এই ভিডিওটো শেষ কৰাৰ আগত তোমালোকক মই এটা হোমৱৰ্ক দিম হোমৱৰ্ক তোমালোকে লিখি লবা এটো যদি তোমালোকে হোমৱৰ্কটো আনসাৰখিনি কৰি মোক কমেন্ট সেকশনত জনাবা চোৱা homework saba sin square 60 plus sin square 30 by cos square 20 plus cos square 70 এইটো এটা হোমৱৰ্ক আৰু এটা হোমৱৰ্ক দিম তোমালোকক it is a sin 20 cos 70 plus cos 30 sin 62 এটো 60 এই দুটা হোমৱৰ্ক থাকে তোমালোকে কোৱেশ্চনখিনি সমাধান কৰি এনসাৰটো মোক কমেন্ট সেকশনত জনাবা ভিডিওটো চাই কেনেকুৱা পালা মোক কমেন্টত জনাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ